জাগুনৰ হোষ্টেলত ৰহস্যজনকভাৱে মৃত্যু সাবটি লোৱা ছাত্ৰজনৰ বাসগৃহত বিধায়ক ভাস্কৰ শৰ্মা। বৃহস্পতিবাৰে জাগুনৰ সেন্ট পল বিদ্যালয়ৰ হোষ্টেলত ৰহস্যজনকভাৱে মৃত্যু সাবটি লোৱা গামৰিন মাকাত নামৰ ছাত্ৰজনৰ কুমচাইস্থিত নামো গাঁৱৰ বাসগৃহত আজি উপস্থিত হয় মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা। অতি দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰজনৰ সৈতে সংঘটিত হোৱা এই ঘটনাক লৈ দুখ প্ৰকাশ কৰে আৰু ছাত্ৰজনৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকৰ সৈতে আলোচনাত মিলিত হৈ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ আশ্বাস প্ৰদান কৰে। মোৰ ছায়া গ'ল, আমাৰ দুটা ছায়া নাই, আমাৰ দুটা ছায়া নাই। ঘৰৰ অৱস্থা বহুত বেয়া, তেনেহে বহাই আছে ছাৰ। বহুত বেমাৰী আৰু প্ৰিন্সিপালৰ দায়িত্ব আছিলে, ৱাৰ্ডেন নাছিলে ছাৰ। ৱাৰ্ডেন থকা সময়ত একচেপ্ট কৰিব লাগে। থাকিবই লাগে হোষ্টেল যেতিয়া খুলিছে তাত গাৰ্ড থাকিবই লাগে। ৱাৰ্ডেন নথকা সময়তে একচেপ্ট কৰি পিনে ৰাতিখনত ঘটনা ইফাল কৰে নেকি ৰাইজৰ সংখ্যা আমাৰ ৰিপৰ্টটো নিকা হ'ব লাগিব ছাৰ। ইফাল কৰিব নোৱাৰে। এই ল'ৰাবোৰক যাতে বেল নহয়, এই ল'ৰা আৰু যিটো আমাৰ পষ্টমৰ্টম ৰিপৰ্ট আছে সেই ৰিপৰ্টটো যাতে লিগেলি যিটো ৰাইজে যিটো বিচাৰিছে সেইমতেহে যাতে আমি আশা কৰিছোঁ আৰু সম্পূৰ্ণ লিগেলি ৰাইটফুলি যাতে পষ্টমৰ্টম ৰিপৰ্টটো আহে। পষ্টমৰ্টম ৰিপৰ্ট হৈ গ'ল, এতিয়া মই কথা পাতিছিলোঁ ডিচি লগত, হ'লে হৈ গ'ল। এতিয়া পুলিচ গৈ আছে, আমি আপোনালোকে চাই মেলি কৰিলে আপোনালোকক কেনেধৰণৰ আশ্বাস দিছে ল'ৰাজনক? আজি আমাৰ আহি ক'লে যিকোনোকে সোনকালে কিবা এটা সহায় কৰি দিম আৰু আৰ্থিক অৱস্থা আৰু কিবা এটা আছে বোলে সি সেইফালৰ পৰা অলপ আঁতৰি দিয়াই দিম ন্যায় প্ৰদানৰ সুধিছিলোঁ, হৈ যাব, এইটো একো নাই, হৈ যাব, এইটো অতি সোনকালে হৈ যাব। যেনেকৈ যদি আহি যায় সেইটো মতে তদন্ত হ'ব বুলি ক'লে। স্কুলৰ বিষয় লৈ সুধিলে সেইটো স্কুলতে চবৰে সেইটো কথা ক'লে, এইটো চি চবৰে সেইটো কথা ক'লে আৰু সেইটোৱে কথা। আপোনালোকে বহুত কষ্টৰে ল'ৰাজনক হোষ্টেলত ৰাখি পঢ়ুৱাইছিলে। হয় হয় হয়। কেনেধৰণৰ মানে এতিয়া তদন্ত প্ৰক্ৰিয়াটো যিহেতু ক্ষীপ্ৰতৰ কৰাৰ বাবে বিধায়কে আশ্বাস দিছে, আমাৰ আগত কৈছে, আপোনালোকে সন্তুষ্ট হৈছেনে তেওঁ যিখিনি কথা কৈছে? এটা আশাবাদী তেখেতে কৈছে, আমাৰ একটা নেতা, সেইটো কাৰণে এটা বিশ্বাস কৰি আছোঁ। এতিয়া সি কৈছে যে এইদিনৰ ভিতৰতে কিবা এটা কৰি দিম বুলি ক'লে, সেইটো কাৰণে বিশ্বাস কৰি আছোঁ। কি হয় ভাস্কৰ ছাৰে অলপ সহায় কৰি দিলে বেছি ভাল, সি কৈছে যেতিয়া আশাবাদী যেনে তেনে কৰি ল'ৰাটোকে যেনে তেনে কৰি পঢ়াইছোঁ। মা আৰু দেউতাই একোৱেই নাই, ঘৰটো পাৰি নিজৰ সৰু বাৰীহে এইটো তামোল কেইটামান আছে, চাহ কেইটামান আছে, সেইটো পঢ়াই আছোঁ। বহুত গভীৰ কষ্ট, সেইটো নাই। এতিয়া কি কৰিবি, দুজনৰ একদম অন্তিম নাই। এতিয়া তোক মাটোক এনেকুৱা কৰিবি, নাই ল'ৰা নাই, ছোৱালী আছে নাই, ল'ৰা আছে। ল'ৰা এটা আছে, সেইটো গ'ল, মাৰি দিলে, এইটো দেখিছে গোটেই ৰাইজে। কোনে মৰাৰ সন্দেহ কৰিছে আপোনালোকে? মই সন্দেহ কৰা মানে এনে বুলি ক'ম, এতিয়া দেখাটো নাই, লগত থকাকেইটা হয় নেকি বুলি এটা সন্দেহ। সেইটো হ'ব পাৰে, নহ'ব পাৰে। কিবা কাজিয়া চাজিয়া হৈছিলে নেকি আগতে? কাজিয়া কৰা এনেকুৱা কাজিয়া নকৰে ল'ৰাটো, একো ঠাণ্ডা। স্কুলৰ কথা যি সুধিলে সি নকৰে, ল'ৰা ঠাণ্ডা, তেওঁ ঠাণ্ডা, এইটো ঠাণ্ডাকৈ সুধিবলৈ পাৰে। এইটো চৰিব ঠাণ্ডাকৈ চৰিব, এইটো কাপি এটা পাইছিলোঁ যোৱা বছৰ স্কুলৰ ভিতৰত। সিয়ে চবকৈ একো ঠাণ্ডা ল'ৰা, চিধা চিধি যোনে যি ক'লে মনে মনে থাকে আৰু এনেকৈ ল'ৰা। হয়, দুৰ্ভাগ্যজনক ঘটনা। কালি শুনি আছোঁ, দেখি আছোঁ, বিভিন্নজনৰ লগত কথা পাতি আছোঁ। এনেকুৱা ঘটনা আগে পিছে আমি দেখা নাই। একেলগে থকা ৬-৭জন ল'ৰা, খুবেই কম বয়সৰ ল'ৰা হোষ্টেলত
আৰু এই ঘটনাটো চাবলৈ গ'লে ছুইচাইড বনোৱা গৈছে, কিন্তু কেনেকুৱা কি হৈছে প্ৰশাসনে তদন্ত কৰি আছে। প্ৰশাসনে তদন্ত কৰি কি পায় তাৰ ওপৰত আমি আশাবাদী। গতিকে এনেকুৱা ঘটনা হ'ব নালাগে, দুৰ্ভাগ্যজনক ঘটনা বুলি মই কওঁ। আজি আহিছোঁ, মই মাক বাপেকৰ লগত ৰাইজৰ লগত কথা পাতিছোঁ। যিখিনি কৰণীয় নিশ্চয় আমি কৰি যাম। চৰকাৰৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা যিখিনি কৰিব লাগে নিশ্চয় কৰিম, আৰু তদন্ত খুব সুন্দৰভাৱে হ'ব। আৰু তদন্তত কি ওলাই চাই ল'ম, যদি প্ৰশাসনক আমি টাইম দিব লাগিব। 2 এদিন তেখেতসকলে ইতিমধ্যে সকলোকে এৰেষ্ট কৰিছে যিখিনি লগত আছিলে, আৰু তাত ৰুমটোৰ ভিতৰত যিজন চকীদাৰ আছিলে বা ৰান্ধনী আছিলে বা ঘৰৰ মালিক বা স্কুলৰ মালিককো ইতিমধ্যে পুলিচে এৰেষ্ট কৰিছে, আৰু তদন্ত চলি আছে। আমি আশাবাদী। ঘৰৰ মালিকজনে প্ৰিন্সিপাল হ'বলা, তেনেকৈ শুনিবলৈ পাই আছোঁ এতিয়ালৈকে। গতিকে চবকে এৰেষ্ট কৰিছে বুলি ইতিমধ্যে শুনিছোঁ। মই SPDC লগত কথা পাতিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিছোঁ। সেইটো লৈ সকলোৱে গভীৰভাৱে চিন্তা কৰিছে। গতিকে মই যিমানটো পাৰোঁ চৰকাৰৰ ফালৰ পৰা, আমাৰ ফালৰ পৰা যিখিনি কৰণীয়খিনি আছে নিশ্চয় মই কৰি যাম। তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ নিশ্চয় মই যোৱাকালিয়ে SPDC লগত কথা পাতিছোঁ আৰু ক্ষিপ্ৰতৰ কৰিব কৈছোঁ। ইতিমধ্যে পষ্টমৰ্টেম যোৱাকালি কৰিছে, ইতিমধ্যে ৰিপৰ্ট ওলাইছে। এতিয়া পষ্টমৰ্টেম ৰিপৰ্টত কি আহে আমি চাই লওঁ, পুলিচে কি কয়, তাৰ কি আছে। তদন্ত ক্ষিপ্ৰতৰ কৰি পেলাই সোনকালে ৰিজাল্ট দিবৰ কাৰণে খালিয়ে মই কথা পাতিছোঁ SPDC। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট, অসম টুডে।